অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ গণিত বিষয়ৰ এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ এই অধ্যায়টো দ্বিতীয় অধ্যায় আজি আলোচনা কৰিব লৈছোঁ। তোমালোকে কিতাপ উলিয়াই ল'বা। এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ এই অধ্যায়টো আমি আজি আলোচনা কৰিম। প্ৰথমতে আমি জানো বীজগণিত ৰাশিৰ মাত্ৰা। তোমালোকে আগতেও এইটো জানিছা শিকিছিলা যে বীজগণিত ৰাশি এটাৰ চলকৰ সৰ্বোচ্চ ঘাতটোকে বীজগণিত ৰাশিটোৰ মাত্ৰা বোলে। এটা বীজগণিত ৰাশিৰ ধৰি লোৱা হওক এইটো এটা বীজগণিত ৰাশি x² - 5x + 6। এই বীজগণিত ৰাশিটোৰ চলক হৈছে x চলকৰ সৰ্বোচ্চ ঘাতটো কি 2। ইয়াত 2 আছে আৰু এইটো ঘাত আছে, ইয়াত 1 আছে, ইয়াত 1 আছে, ইয়াত xৰ ঘাত 1, এইটো 2। গতিকে লৈ সৰ্বোচ্চ ঘাতটোকে কি বুলি কোৱা হয় চলকটোৰ বা এইটো বীজগণিত ৰাশিটোৰ মাত্ৰা বুলি কোৱা হয়। এইটো এটা বীজগণিত ৰাশি x + 3, ইয়াৰ মাত্ৰা হ'ব কিমান? x চলকৰ সৰ্বোচ্চ ঘাত হৈছে ইয়াত 1, গতিকে ইয়াৰ মাত্ৰা হ'ব 1। এই চলকটোৰ এই বীজগণিত ৰাশিটোৰ মাত্ৰা হ'ব 1। ইয়াত হ'ব মাত্ৰা 3 হ'ব। এতিয়া এক চলকযুক্ত এক ঘাতৰ বীজগণিত ৰাশি, যিটো বীজগণিত ৰাশি নেকি চলক এটা থাকে, চলক এটা থাকিব x, y, z যিয়ে নহওক p এইবোৰ চলক এটা থাকিব আৰু এক ঘাতৰ হ'ব লাগিব। এক ঘাতৰ মানে কি তাৰ মাত্ৰাটো 1 হ'ব লাগিব। সেই তেনেধৰণৰ কিছুমান বীজগণিত ৰাশি হৈছে x + 3, এইটো এটা এক ঘাতৰ এক চলকযুক্ত বীজগণিতীয় ৰাশি। y + 5, ইয়াত চলক হৈছে y + 5, এইটো হৈছে এক চলকযুক্ত এক মাত্ৰাৰ বা এক ঘাতৰ বীজগণিতীয় ৰাশি। 2y - 7, ঠিক এইটো এটা তেনেধৰণৰ এক চলকযুক্ত এক মাত্ৰাৰ বা এক ঘাতৰ বীজগণিতীয় ৰাশি। আজি আমাৰ টপিকটো হৈছে এনেকুৱা ধৰণৰ কিছুমান ৰাশি যেতিয়া সমীকৰণ হয় সেই সমীকৰণৰ বিষয়ে আমি দিয়া এইটো তাৰ নাম দিয়া হ'ব এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ। সমীকৰণ কি? সমীকৰণ হৈছে সমস্যা এটাৰ বীজগণিতীয় ৰূপ। এটা সমস্যাৰ বীজগণিতীয় যেতিয়া ৰূপ দিয়া হয় তাক কি বুলি কোৱা হয়? সমীকৰণ বুলি কোৱা হয়। ধৰি লোৱা হওক এটা কলমৰ দাম x টকা আৰু 5টা কলমৰ দাম 15 টকা। গতিকে এই সমস্যাটোৰ বীজগণিতীয় ৰূপটো কি হ'ব? 5x = 15। তাৰমানে এটা কলমৰ দাম x টকা হ'লে 5টা কলমৰ দাম কিমান হ'ব? 5x হ'ব। তাৰ সমান কিমান? 15। ইয়াত দিয়া আছে 5টা কলমৰ দাম কিমান? 15 টকা। গতিকে 5x = 15, এইটো হৈছে এটা সমীকৰণ। এইটো হৈছে বীজগণিতীয় ৰূপ। এই সমস্যাটোৰ বীজগণিতীয় ৰূপ হৈছে এইটো এটা সমীকৰণ, বা ইয়াক আমি এনেকৈ লিখিব পাৰোঁ 5x - 15 = 0 বুলি লিখিব পৰা যায়। এই 15টো সমান চিহ্নৰ সোঁফালে আছে, বাওঁফালে আহিলে কি হ'ব? ইয়াত প্লাছ আছে যিহেতু এইটোত প্লাছ আছে, ইয়াত আহিলে কি হ'ব? মাইনাছ হ'ব। এয়া 5x - 15 = 0। এইটো হৈছে এটা
এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ হৈছে এইটো আন কেইটামান আমি উদাহৰণ দি লওঁ এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ কেইটামান উদাহৰণ লওঁ আমি 2x = 12 3x = x + 5 এইটো এটা সমীকৰণ ax + b = c এইটো এটা সমীকৰণ এটা চলকযুক্ত এক ঘাতৰ ইয়াত a b আৰু c হৈছে কিছুমান ধ্ৰুৱক 5m = p² ইয়াত p² ইয়াত p এটা ধ্ৰুৱক 2y - 7 = 8y ইয়াত এইটো হৈছে এটা এক ঘাতৰ এটা চলকযুক্ত এটামান সমীকৰণ এতিয়া আমি সমীকৰণবোৰ কেনেকৈ সমাধান কৰিব লাগিব আমি শিকিম সমীকৰণটা সমাধান কৰা মানে কি সমীকৰণটোৰ চলকৰ মান উলিয়াব লাগে এটা চলকযুক্ত এক ঘাত সমীকৰণৰ সমাধান সমীকৰণৰ বীজ এক ঘাতৰ সমীকৰণৰ চলকৰ কোনো নিৰ্দিষ্ট মানৰ বাবে সমীকৰণটোৰ বাওঁপক্ষ সোঁপক্ষৰ সমান হয় তাৰমানে সমীকৰণটাৰ বাওঁফাল থাকে আৰু সোঁফাল থাকে এইটো হৈছে এটা সমীকৰণ x - 3 ইয়াৰ সমান চিন আছে সমান চিনৰ এইটো হৈছে বাওঁপক্ষ আৰু এইটো হৈছে কি সোঁপক্ষ বাওঁপক্ষত কি আছে x - 3 আৰু সোঁপক্ষত কি আছে 6 এইটো হৈছে এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ ইয়াত আমি চলক xৰ মানটো উলিওৱাটোকে কি বুলি কোৱা হয় সমাধান কৰা বুলি কোৱা হয় এটা xৰ কি মানৰ বাবে ইয়াৰ বাওঁপক্ষৰ লগত সোঁপক্ষ সমান হ'ব আমি x ত যদি 3 বহাই দিওঁ কি 9 যদি বহাই দিওঁ ইয়াত 9 এটা 9 বিয়োগ 3 সমান কি হ'ব 6 অৰ্থাৎ আমি এইটো খুব সহজতে উলিয়াব পাৰোঁ ইয়াৰ সমাধান হ'ব x = 9 গতিকে সেই 9টো কোৱা হয় এই সমীকৰণটোৰ বীজ বা মূল গতিকে সমীকৰণটা সমাধান কৰি যিটো মান পাওঁ তাকে কি বুলি কোৱা হয় সমীকৰণটোৰ মূল বা বীজ এইটো সমাধান কৰিব যাওঁতে আমি কি কৈছোঁ যে ইয়াত বাওঁপক্ষত কি আছে -3 আছে আমি বাওঁপক্ষৰ পৰা কি কৰিব লাগিব এই 3টো অপনয়ন কৰিব লাগিব মানে ইয়াৰ পৰা ডিলিট কৰি দিব লাগিব ডিলিট কৰিবলৈ কি কৰিব লাগিব -3 আছে একজনে +3 যদি আমি +3 কৰি দিওঁ তেতিয়া 3 আৰু 3 কি হ'ব 3 আৰু 3 কি হ'ব কেনচেল যাব 3 পৰা 3 বিয়োগ কৰিলে 0 থাকিব x থাকিলে তাৰমানে আৰু সোঁপক্ষটো কি কৰিব লাগিব 3 এটা যোগ দিব লাগিব বাওঁপক্ষত যোগ দিলে সোঁপক্ষত যোগ দিব লাগিব 6 + 3 = কি হ'ব 9 তাৰমানে সমীকৰণটা বাওঁপক্ষত যদি সংখ্যাটা যোগ দিয়া যায় সেই সংখ্যাটো আমি সোঁপক্ষটো কি দিব লাগিব যোগ দিব লাগিব বাওঁপক্ষত যদি সংখ্যাটা বিয়োগ কৰা যায় সোঁপক্ষৰ পৰাও কি কৰিব লাগিব বিয়োগ কৰিব লাগিব তেতিয়া সমীকৰণৰ কি থাকে সমতাটো থাকে গতিকে এই সমীকৰণৰ সমাধান হৈছে x = 9 মই এতিয়া অনুশীলনী অংক কেইটামান কৈ দিম খুব সহজ তোমালোকে বুজি পাবা তোমালোকে কিতাপবোৰ উলিয়াই ল'বা অনুশীলনী 2.1 আছে অনুশীলনী 2.1 এক্সাৰসাইজ 2.1 এক নম্বৰ অংকটো হ'ল 4x + 5 = 21 সমাধান কৰা
4x plus 5 is equal to 21 এই সমীকৰণটো সমাধান কৰিব লাগে তাৰমানে x ৰ মান উলিয়াব লাগে x ৰ ঠাইত কি বহিলে ইয়াৰ মানটো হ'ব 21 বাক আমি এক এৰো কৰো যে 4 ৰ লগত কি পূৰণ কৰি তাৰ লগত 5 যোগ কৰিলে 21 হ'ব এটা আমি খুব সহজতে উলিয়াব পাৰো মুখিকভাৱে আমি উলিয়াব পাৰো যে 4 ৰ লগত যদি আমি 4 পূৰণ কৰো 4 4 গুণ কি হ'ব 16 16 পাছে 21 তাৰমানে এটো মুখিকভাৱে উলিয়াব পাৰো ইয়াৰ সমাধানটো হৈছে 4 ইয়াৰ মূল হৈছে কি 4 ইয়াৰ মূলটো হৈছে 4 তাৰমানে 4 লগত যদি 4 পূৰণ কৰা যায় 4 4 গুণ 16 16 যোগ 5 সমান 21 আমি এতিয়া যদি এনেকে ইমপ্লাইজ জিপনি প্লাস 5 আছে আমি মাইনাস 5 কৰিব লাগিব উপগৰ ঠিক তেনেকে 21 আছে মাইনাস 5 দিব লাগিব মাইনাস 5 কেলে কৰিলো আমি ইয়াত প্লাস 5 আছে এই প্লাস 5 টো ডিলিট কৰিব লাগিব অপনয়ন কৰিব লাগিব অপনয়ন কৰিবলৈ হলে কি কৰিব লাগিব এবাৰ 5 টা বিক কৰিব লাগিব 5 টা বিক কৰিলে কি হ'ব এটো কেনসেল যাব থাকিব 4x আইফালে 21 ৰ পৰা 5 গলে কি থাকিব 16 16 থাকিব ঠিক আছে এতিয়া x সমান উলিয়াবলৈ কি কৰিব লাগিব 4 টো x লগত পূৰণ হৈ আছে আমি কি কৰিম x 4 ৰে হৰণ কৰিম উপপক্ষটো কি কৰিম 4 ৰে হৰণ কৰিম এটা 4 4 কেনসেল যাব x থাকিব x এ 6 নে কাটিলে থাকিব 4 গতিকে সমীকৰণটো মূল বা বীজ হ'ব দেখে এটো 4 নিৰ্ণয় সমাধান x = 4 খুব সহজ এবিলাক কৰিবলৈ তোমালোকে মন দি শুনিবা চাবা এটো মই পাছত ফটো মাৰি দি দিম তোমালোকে পাতি লবা নাম্বাৰ 2 আছে সমাধান কৰা 17y minus 3 is equal to 48 এটো অক্টিভ আছে না ইয়াত চলক হৈছে y আমি y মান উলিয়াব লাগিব তাৰ মানে 17 ৰ লগত কি পূৰণ কৰিলে কি সংখ্যা পূৰণ কৰি তাৰ পৰা 3 মাইনাস কৰিলে উত্তৰটো 48 হ'ব আমি y মানটো জানিব লাগিব এটা আমি মৌখিকভাৱে খুব সহজতে কৰিব পাৰো ইয়া যদি y টো যদি আমি 3 বহাই দিওঁ 3 সূত্ৰ 51 51 পৰা 3 গলে কি থাকিব 48 এটা মৌখিকভাৱে খুব ধুনীয়াকৈ ওলাই যায় কিন্তু আমি অংকটো কৰি দেখাব লাগিব এনেকে 17y minus 3 et minus 3 আছে নহয় এটা আমি প্লাস 3 দিব লাগিব ঠিক একাৰণে হোপালো কি কৰিব লাগিব প্লাস 3 দিব লাগিব এটো ক্যান্সেল গল থাকিব 17y is equal to 51 therefore y is equal to এটো আমি এটা কাম কৰো এই y টো মান লব কাৰণে 17 টো ইয়ালত পূৰণ হৈ আছে বাম পক্ষত পূৰণ হৈ আছে সোঁ পক্ষত গলে কি হ'ব হৰণ হ'ব এই 7 টো দি দিয়া 51 ইয়াত লিখিব লাগিব দুই পক্ষত 3 যোগ কৰি ইয়াত লিখিব লাগিব দুই পক্ষক 17 ৰে হৰণ কৰি দুই পক্ষক 17 ৰে হৰণ কৰি ইয়াক 17 নে এফালে হৰণ কৰিলে y থাকিব 17 কেনসেল গল y থাকিব আইফালে গল সিমটো হৰণ কৰিলে 3 সূত্ৰ 51 গতিকে নিৰ্ণয় সমাধান নিৰ্ণয়
সমাধান y is equal to 3 আমি 4 নম্বৰটো কৰিম চাই নম্বৰটো কৰিম 6x by 7 is equal to 42 ইয়াত আমি 7 টো কি কৰিব লাগিব পক্ষান্তৰ কৰিব লাগিব 7 টো বাম পক্ষত কি হৈ আছে হৰণ হৈছে 6x ক 7 ৰে কি কৰিছে হৰণ কৰি দিছে গতিকে বাম পক্ষৰ হৰণটো সোঁ পক্ষলৈ গ'লে কি হ'ব পূৰণ হৈ যায় 42 into 7 ইয়াত থাকিব 6x তো পক্ষান্তৰ কৰা হৈছে 7 টো কি কৰা হৈছে পক্ষান্তৰ কৰা হৈছে পক্ষ অন্তৰ মানে সাইডটো চেঞ্জ কৰা হৈছে সোঁফালৰ পৰা বাওঁফালৰ পৰা সোঁফালে নিয়া হৈছে বাওঁফালে কি আছিল হৰণ হৈ আছিল সোঁপক্ষত গ'লে কি হ'ব পূৰণ হ'ব এতিয়া ইয়াত এতেকে x ইকুৱেল কিমান হ'ব 6 টো এটা পূৰণ হৈ থাকিলে বাপক্ষত সোঁপক্ষত গ'লে কি হ'ব হৰণ হ'ব তলত দিয়া ওপৰত থাকিলে 42 into 7 6 ইয়াত পূৰণ হৈ আছে বাপক্ষত সোঁফালে গ'লে কি হ'ব হৰণ হ'ব 42 into 7 6 এৰে আমি 42 যদি কাটি দিওঁ হৰণ কৰি দিওঁ এক নম্বৰ যাব 7 গুণ 42 7 বাৰ যাব 6 ৰে 42 7 বাৰ যাব 7 গুণ 42 তেতিয়াহ'লে ৰিজাল্ট কিমান হ'ব 7 into 7 7 into 7 is equal to 49 নিম্ন সমাধান x equal to 49 এই আমি 5 নম্বৰটো কৰি দিম 5 নম্বৰটো আছে 6y by 11 is equal to 54 by 99 এই অংকটো কৰিব লাগে ইয়াক আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিব লাগিব ক্ৰছ মাল্টিপ্লিকেশ্যনটো হৈছে এনেকুৱা কৰি দিব লাগিব এটা পূৰণ হ'ব এনেকৈ এটা পূৰণ হ'ব বজ্ৰ গুণন কৰিব লাগিব বজ্ৰ গুণন কৰিব লাগিব 6y into 99 54 into 11 and tia 6y equal কিমান হ'ব তেতিয়াহ'লে 99 কি হৈ আছে পূৰণ হৈছে বাপক্ষত এটো সোঁপক্ষত গ'লে কি হ'ব হৰণ হ'ব খুব সহজ বাপক্ষত পূৰণ থকাটো সোঁপক্ষত হৰণ হয় আকৌ y equal কিমান হ'ব তেতিয়াহ'লে 6 টো পূৰণ হৈ আছে বাপক্ষত সোঁপক্ষত গ'লে কি হ'ব হৰণ হ'ব গতিকে 99 into 6 এটো হৰণ কৰিলে তলফালে ওপৰত 54 into 11 তোমালোক বুজি পাইছেনে বাৰু 6 টো কি হৈ আছে বাপক্ষত পূৰণ হৈ আছে সোঁপক্ষত গ'লে কি হ'ব হৰণ হ'ব এটো হৰণ চিন এতিয়া আমি 11 ৰে 99 কাটিলে কিবা যাব 9 বাৰ যাব 9 11 99 6 ৰে 54 কাটিলে কিবা যাব 6 9 গুণ 54 9 বাৰ গ'ল আকৌ 9 কেনসেল যাব পাৰে 9 কেনসেল গ'ল কি থাকিলে একো না থাকিলে 1 থাকিলে কি ইয়াত 1 দেখে নিৰ্ণয় সমাধান 1 হ'ব y is equal to 1 ইয়াৰ পিছতে আমি কৰিম
6 নম্বৰটো কৰি দিওঁ 2x plus 3 is equal to x plus 4 ইয়াত আমি কি কৰিব লাগিব অজ্ঞাত ৰাখি থকা যিবিলাক পদ আছে যাৰ লগত অজ্ঞাত ৰাখিটো কি হৈ আছে পূৰণ হৈ আছে এই দুটা পদ য'ত নেকি অজ্ঞাত ৰাখিটো আছে এইটো আমি বাওঁফালে আনিব লাগিব 2x x ইয়াত প্লাছ হৈ আছে 2 ইয়াত প্লাছ হৈ আছে এইটো লাইলে কি হ'ব বাওঁপক্ষত মাইনাছ হ'ব 4 ধ্ৰুৱক পদটো আকৌ এইটো সোঁফালে লৈ যাব লাগিব এইটো ধ্ৰুৱক এই 3টো কি এইটো ধ্ৰুৱকটো ক'লে নিব লাগিব সোঁপক্ষত নিব লাগিব যিমানবিলাক ধ্ৰুৱক থাকে চব সোঁপক্ষত নিব লাগিব আৰু বাওঁপক্ষত য'ত নেকি চলক সংলগ্ন যিটো থাকে ৰাখি বাওঁপক্ষত আনিব লাগিব 2x টো বাওঁপক্ষত আছে ইফালৰ পৰা সোঁপক্ষৰ পৰা আকৌ x টো বাওঁপক্ষত লৈ আহিলোঁ ইয়াত প্লাছ চিন আছে ইয়াত মাইনাছ হ'ব 2x ৰ পৰা এটা x গ'লে কিমান থাকিব x থাকিব আৰু 4 ৰ পৰা 3 গ'লে কিমান থাকিব 1 থাকিব এটা নিৰ্ণয় সমাধান 1 x is equal to 1 এনেকুৱা আৰু কৈছোঁ আমি 9 নম্বৰটো 5 p minus 3 is equal to 3 p plus 2 ইয়াত চলক হৈছে p প্ৰথমতে আমি এখিনি কি কৰি ল'ব লাগিব পূৰণ কৰি ল'ব লাগিব তো 5p minus 5 3 are 15 5 3 গুণ 15 3p 3 গুণ 6 এনেদৰে আমি কি কৰি ল'লোঁ পূৰণ কৰি ল'লোঁ পূৰণ কৰি লোৱাৰ পিছত আমি 3p টো সোঁপক্ষত আছে প্লাছ হৈ পিনি সেইটো বাওঁপক্ষলৈ গুচি আহিব এই 3p টো বাওঁপক্ষলৈ গুচি আহিব ইয়াত 5p আছে 3p টো বাওঁপক্ষত গুচি আহিলে মাইনাছ 3p ইয়াত যোগ আছে যিহেতু এফালে কি হ'ব বিয়োগ হ'ব আৰু এই 15 টো ইয়াত প্লাছ হৈ আছে বাওঁপক্ষত ধ্ৰুৱকটো সোঁপক্ষলৈ গুচি যাব ইয়াত মাইনাছ হৈ আছে এইফালে গ'লে কি হ'ব প্লাছ হ'ব 6 প্লাছ 15 ইয়াত 5টা p আছে 5টা p পৰা 3টা p গুচি গ'লে কি থাকিব 2টা p থাকিব 6 আৰু 15 যোগ কৰিলে কিমান হ'ব 21 এটাকে p is equal to 2 টো পূৰণ হৈছে সোঁপক্ষত হৰণ হ'ব 21/2 এইটো হৈছে ইয়াৰ এনচাৰ বা ইয়াক যদি হেৰিত নিয়া যায় মিশ্ৰ পূৰ্ণাংকত 10 বাৰ যাব এক বাকী থাকিব 10 × 2 ভাগৰে নিৰ্ণয় সমাধান p is equal to 10 × 2 ভাগৰ 1 এতিয়া আমি আৰু অকণমান কৰোঁ আমি কৰিম ইয়াত 2 নম্বৰ এটা কৰোঁ তলৰ প্ৰত্যেকটো সমীকৰণৰ লগতে চলকৰ কিছুমান মান দিয়া হৈছে এই মানবোৰৰ ভিতৰত কোনটো মান সমীকৰণটোৰ সমাধান হ'ব নিৰ্ণয় কৰা প্ৰথমটো হৈছে 2x - 4 = 0 ইয়াত তিনটা মান দিয়া আছে x = 1 x = 2 x = -2 আমি কি কৰিব লাগিব এই তিনটা মান পৃথক পৃথককে ইয়াত এই x ৰ ঠাইত বহাব লাগিব তাৰপিছত আমি এটো গণনা কৰিম p
যদি লেফট হ্যান্ড সাইডত 0 ওলাই যায় তেতিয়াহ'লে এটো সমাধান হ'ব আৰু নহ'লে যদি নোলায় এটো সমাধান নহয় এটো এক নম্বৰ অংকটো মই কাটি লৈছো প্ৰশ্নটো মই লিখি নিদু তোমালোকে নিজে ই কৰি লবা এটো 2 নম্বৰৰ একটো হৈছে 2x minus 4 is equal to 0 yet x is equal to say 1 2 আৰু minus 2 x is equal 1 implies that left hand side is equal to 2x minus 4 2 into x is equal 1 দিব লাগিব minus 4 2 1 are 2 minus 4 2 পৰা 4 গলে minus 2 থাকিব এটো right hand side 0 আছে এটো 2 ওলাইছে minus ওলাইছে তো not equal to right hand side এতেকে x is equal 1 2x minus 4 is equal to 0 সমীকৰণটোৰ সমাধান নহয় সমাধান নহয় আমি x is equal to 2 পাওঁ x is equal to 2 implies that left hand side বাঁ পক্ষ 2x minus 4 আমি এর মান তুলিয়াম 2 into 2 minus 4 2 to the 4 4 minus 4 is equal to 0 এটো ওলাইছে 0 রাইট হ্যান্ড সাইডটো কি আছে 0 আছে গতিকে এটো সমাধান হ'ব এতেকে লিখব লাগিব যেহেতু left hand side is equal to right hand side এতেকে x is equal to 2 সমীকরণ 2x minus 4 is equal to 0 সমাধান হয় আকৌ চাও এটো যেনিবা এটো এটা x is equal to minus 2 left hand side 2x minus 4 2 into minus 2 minus 4 minus 4 minus 4 minus 8 not equal to 0 এটাকে x is equal to minus 2 সমীকৰণটোৰ সমাধান নহয় সমীকৰণটোৰ সমাধান নহয় এনধাৰ আমি মানবিলাক বহাই লৈ পিনি কৰিব লাগিব লোকে চেষ্টা কৰি চাবা তাৰ পিছৰ অংকটো আছে এইটো 11y plus 5 is equal to minus 6 ইয়াত আমি y ঠাইত 0 বহাব লাগিব 0 বহালে কি হ'ব 11 পূৰণ 0 এটো 0 হৈ যাব নহয় জানো থাকিব প্লাস 5 ইফালে আছে minus 6 আছে গতিকে এটো নিশ্চয় সমাধান নহয় গতিকে এটো y is equal to 0 এটো সমাধান নহয় 1 যদি বহাও 11 পূৰণ 11 11 যোগ 5 16 হল কিন্তু এটা আছে minus 6 এটো নহব left hand side is not good right hand side যদি minus 1 বহাও তেতিয়া হ'ব minus 1 বহালে এটো minus 11 plus 5 minus 6 ওলাব এটো সমাধান হ'ব ঠিক আছে না তোমালোকে বাকি কিটা কৰি চাবা পৰৱৰ্তী ভিডিঅত মই ইয়াৰ পিছৰ 3 নম্বৰখিনি কৰি দিম ধন্যবাদ